এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ প্ৰশ্নাৱলীৰ প্ৰথমটো প্ৰশ্ন তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ উদ্ভিদৰ ইনচুলিন অগ্নাশয় গ্ৰন্থিৰে ইনচুলিন হৰমোনকৰণ কৰে আমাৰ শৰীৰত থাইৰক্সিন থাইৰয়ড গ্ৰন্থিৰে হৰণ কৰে ওয়েষ্ট্ৰোজেন এইটো তোমালোকে ইষ্ট্ৰোজেন বুলি পঢ়ি আহিছা এইটো ওয়েষ্ট্ৰোজেন এইটো অন্ডাশয় গ্ৰন্থিয়ে হৰণ কৰে নাৰীৰ দেহত গতিকে সাইটোকাইনিন এইটো হৈছে উদ্ভিদ হৰমোন গতিকে আমাৰ ইয়াত শুদ্ধ উত্তৰটো হ'ব ডি দুটা নিউৰনৰ মাজৰ খালী ঠাইক কি কয় ডেনড্ৰাইট যেটো দেহকোষৰ পৰা ওলায় সাইনেপছ দুটা নিউৰনৰ মাজৰ খালী ঠাইক সাইনেপছ বুলি কয় এক্সন এই দীঘল নলীডাল নিউৰনৰ প্ৰেৰণা উদ্দীপনাটো যেটো যায় ইয়াত বি নম্বৰটো হৈছে কি শুদ্ধ উত্তৰ মগজুৱে কি কাম কৰে আমার মগজুয়ে কি কাম করে ভাব আর চিন্তা করে প্রমস্তিষ্ক হৃদপিণ্ডৰ স্পন্দন নিয়ন্ত্রণ মধ্য আর পশ্চাৎ মস্তিষ্ক দেহৰ সমতা ৰক্ষা কৰা পশ্চাৎ মস্তিষ্কই কৰে ওপৰৰ আটাইকেইটা তাৰ মানে এই তিনিওটা কাম আমাৰ মগজুয়ে সম্পন্ন কৰে গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব ডি ওপৰৰ আটাইকেইটা মানে ডি কি কৈছে এই তিনিওটা কৰে বুলি কৈছে হয় এই তিনিওটা আমাৰ দেহত সম্পন্ন হয় গতিকে আমি ইয়াত ডি নম্বৰটো শুদ্ধ উত্তৰ হ'ব এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ চতুৰ্থটো প্ৰশ্ন আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ'ব ভাবাচোন ইয়াৰ ফলত কি সমস্যা হ'ব পাৰে আনসাৰ আমাৰ দেহৰ গ্ৰাহক অংগই চৌপাশৰ পৰিৱৰ্তন ধৰা পেলায় আৰু সংকেত মগজুলৈ প্ৰেৰণ কৰে আৰু মস্তিষ্কই সেই অনুসৰি বিভিন্ন অংগলৈ নিৰ্দেশনা প্ৰেৰণ কৰে যাৰ বাবে আমি ৰক্ষা পৰি আছো গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে আমাৰ জীৱন বিপদসংকুল হ'ব উদাহৰণস্বৰূপে যদি আমাৰ হাতখন গৰম বস্তুত লাগে আৰু ছালে তাপ ধৰা পেলাবলৈ অক্ষম তেন্তে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বাৰ্তা নাযাব ফলত আমাৰ হাতখন জ্বলি যাব চাইছা যদি গ্ৰাহক অংগই সঠিকভাৱে কাম নকৰে তেতিয়াহ'লে আমাৰ বিপদ অনিবাৰ্য আমাৰ মানে বহুত ক্ষতি হোৱাৰ সম্ভাৱনা আছে 5 নম্বৰ প্ৰশ্নটো হ'ল নিউৰনৰ গঠন চিত্ৰ আঁকা এটো মই অতি সহজতে তোমালোকক আঁকি দেখুৱাই আছো এটো আমাৰ নিউৰনৰ চিত্ৰ আঁকা হৈ গ'ল এতিয়া আমি ইয়াৰ চিহ্নিত কৰিব লাগিব আৰু ইয়াৰ বৰ্ণনাটো কৰিব লাগিব প্ৰশ্ন 5 নিউৰনৰ গঠন চিত্ৰ আঁকা ইয়াৰ কাৰ্য বৰ্ণনা কৰা গঠন চিত্ৰটো আঁকি দেখুৱালৈ এতিয়া আমি এইখিনি মানে চিহ্নিত চিত্ৰটো আমি ডেনড্ৰাইট এটা কোষ কেন্দ্ৰ দেহ কোষ এইখিনি মায়েলিন আৱৰণী এইডাল হৈছে কি এক্সন আৰু এক্সনৰ প্ৰান্তীয় শাখা এইখিনি হৈছে সাইনেপছ এতিয়া বৰ্ণনা ডেনড্ৰাইটবোৰে নিকটৱৰ্তী কোষৰ পৰা স্নায়ু প্ৰেৰণা ক্ষুদ্ৰ ক্ষুদ্ৰ স্নায়ু ফাকেৰে এইখিনি আমাৰ নালাগে লিখা হৈ গ'ল নিকটৱৰ্তী কোষৰ পৰা স্নায়ু প্ৰেৰণা ক্ষুদ্ৰ ক্ষুদ্ৰ স্নায়ু ফাকেৰে ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰি দেহ কোষলৈ প্ৰেৰণ কৰে এই প্ৰেৰণা দেহ কোষৰ পৰা এক্সনৰ প্ৰান্তীয় শাখালৈ যায় এক্সনৰ প্ৰান্তীয় শাখাত কিছুমান ৰাসায়নিক পদাৰ্থৰ জৰিয়তে সাইনেপছৰ মাজেদি আন এটা স্নায়ু কোষৰ ডেনড্ৰাইটলৈ যায় এনেদৰে প্ৰেৰণা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ পায়
কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশনা কাৰ্যকৰী অংগলৈ নিয়ে। তাৰমানে এই স্নায়ুকোষবিলাকে আমাৰ দেহৰ গ্ৰাহক অংগৰ পৰা প্ৰেৰণাটো কলৈ নিয়ে, আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ নিয়ে আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই ইয়াৰ ওপৰত বিচাৰ বিশ্লেষণ কৰি যি নিৰ্দেশনা হয় সেই নিৰ্দেশনাটো কলৈ প্ৰেৰণ কৰে, আমাৰ কাৰ্যকৰী অংগলৈ এই স্নায়ুকোষবিলাকেই কঢ়িয়াই লৈ যায় আৰু সেই হিচাপে আমাৰ কাৰ্যকৰী অংগবিলাকে নিৰ্দিষ্ট কাৰ্য সমাধান কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো চাই ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা। তোমালোকৰ অধিক কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব পাৰা।